নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই গুৱাহাটী হাইকোৰ্টৰ যি JEE এক্সাম এই এক্সামৰ কাৰণে কম্পিউটাৰৰ লগত জড়িত 80টা মোষ্ট ইম্পৰ্টেণ্ট MCQ আনিছোঁ আৰু আশা কৰিছোঁ এই MCQ কেইটা আপোনালোকৰ পৰীক্ষাৰ কাৰণে যথেষ্ট লাভান্বিত হ'ব আৰু এই MCQ কেইটা অকল গুৱাহাটী হাইকোৰ্টৰ JEE এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট এনেকুৱা নহয় এই MCQ কেইটা আহিব লগা সকলোবিলাক গভৰ্ণমেণ্ট এক্সামৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াতে সুধিছে হোৱাট ইজ ন'ন এজ দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ অপশ্যন এ দিয়া আছে ALU জনা যায় নেকি কম্পিউটাৰৰ ব্ৰেইন বুলি এইটো নহয় ৰেম নহয় CPU য়েছ CPU জনা যায় কম্পিউটাৰৰ ব্ৰেইন বুলি ঠিক আছে আৰু এই যি ৰেমৰ ফুল ফৰ্মটো হৈছে ৰেণ্ডম এক্সেছ মেমৰি আৰু ৰমৰ হৈছে ৰিড অনলি মেমৰি ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে Which of the following is a volatile memory? গতিকে তলৰ কোনটো volatile memory হয় ROM নহয় ROMটো এটা non volatile memory হয় দেই HDD এটো নহয় SSD নহয় RAM yes RAM হৈছে এটা volatile memory ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে What does URL stand for? গতিকে URL ৰ ফুল ফৰ্ম কি হয় অপশ্যন এ দি আছে ইউনিফৰ্ম ৰিসোৰ্স লোকেটৰ য়েস অপশ্যন এ টো ইয়াতে শুদ্ধ উত্তৰ আৰু আজি মই বহুত বেছি ডেসক্ৰাইব কৰি নাযাওঁ যেহেতু এক্সামলৈ বেছি সময় নাই আজি যিমান পাৰো আমি হিমান বেছি মানে আমি MCQ সলভ কৰিব লাগে খুব কম সময়ৰ ভিতৰত সেইকাৰণে মই বহুত বেছি ডেসক্ৰাইব নকৰো ঠিক আছে এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ইন মাইক্ৰসফট এক্সেল which function is used to find the average of a range অপশ্যন এ টো নহয় অপশ্যন বি টো নহয় সি টো নহয় ডি ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which device is used to convert digital signals to analog signals for transmission over telephone lines অপশ্যন এ দি আছে ৰোটাৰ নহয় সুইচ নহয় মডেম ইয়াতে মডেমটো শুদ্ধ উত্তৰ হ'ব দেই এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে Which of the following file extension is most likely a Microsoft Word document modern versions? Option A দিয়া আছে .xls নেকি এটো ইয়াতে শুদ্ধ উত্তৰ নহয় .docx yes option B টো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া সময়ৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which of these is an example of an operating system গতিকে তলৰ কোনটো এটা অপাৰেটিং সিস্টেমৰ এটা উদাহৰণ হয় ঠিক আছে হেতু সুধিছে অপশ্যন এ দি আছে মাইক্ৰসফট ওয়াৰ্ড এটো নহয় মজিলা ফায়াৰফক্স নেকি মজিলা ফায়াৰফক্স নহয় উইন্ডোজ 10 yes উইন্ডোজ 10 এটা হৈছে অপাৰেটিং সিস্টেমৰ এক্সাম্পল এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে Which networking device forwards data packets based on MAC address? Option A দি আছে ৰোটাৰ নেকি নহয় সুইচ yes option B টো ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময়ৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which command open the registry editor ইয়াতে option A টোৱে শুদ্ধ উত্তৰ হ'ব ঠিক আছে এতিয়া সময়ৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে Which key is used to start Microsoft PowerPoint in slideshow mode from the beginning? Option A দিয়া আছে F5 নেকি? Yes, F5 ইয়াতে শুদ্ধ উত্তৰ। এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে What is the default extension for an Excel macro enable workbook? Option A দিয়া আছে .xlsx এটো নেকি? এটো নহয় বি টো নহয় ইয়াতে অপশ্যন সি টো শুদ্ধ উত্তৰ এতিয়া সময়ৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which of the following is a non volatile storage গতিকে তলৰ কোনটো এটা non volatile storage device হয় অপশ্যন এ দিয়া আছে কেছে নহয় RAM নহয় ROM yes ROM হৈছে non volatile storage ঠিক আছে এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which protocol is used to send email from a client to a mail server অপশ্যন বি দি আছে SMTP yes SMTP ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে MS Wordত কোনটো ফিচাৰে
আমাৰ যি গ্ৰামাৰ চেক কৰে আৰু লগতে স্পেলিং চেক কৰে অপশ্যন এ দিয়া আছে ট্ৰেক চেঞ্জেছ নহয় বিত দিয়া আছে ট্ৰেজাৰাৰ্ছ নহয় অটো কাৰেক্ট নহয় স্পেলিং এণ্ড গ্ৰামাৰ য়েছ অপশ্যন ডিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ HTTP গতিকে HTTPৰ ফুল ফৰ্মটো কি হয় তাকে ইয়াতে সুধিছে দেই অপশ্যন এ দিয়া আছে হাইপাৰ টেক্সট ট্ৰেন্সফাৰ প্ৰট'কল য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which of the following is used to uniquely identify a computer on a network at the NIC level অপশ্যন এ দিয়া আছে IP এড্ৰেছ নহয় MAC এড্ৰেছ য়েছ MAC এড্ৰেছ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which Excel function returns the number of cells in a range that contains numbers অপশ্যন এ দিয়া আছে কাউণ্ট নেকি য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which Windows feature allows you to undo changes made to files and folders by restoring earlier versions অপশ্যন এ দিয়া আছে disk cleanup নহয় system restore yes অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে what is a firewall used for গতিকে firewall কি কাৰণে ইউজ কৰা হয় অপশ্যন এ দিয়া আছে স্পীডিং আপ নেটৱৰ্ক ট্ৰেফিক নেকি নহয় অপশ্যন বি দিয়া আছে ব্লকিং আনঅথৰাইজ এক্সেছ এণ্ড ফিল্টাৰিং ট্ৰেফিক য়েছ অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which key is used to permanently delete a file without sending it to recycle bin অপশ্যন এ দিয়া আছে ডিলিট নেকি ডিলিট নহয় অপশ্যন বি দিয়া আছে শিফ্ট প্লাছ ডিলিট য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ডাজ GUI ষ্টেণ্ড ফৰ গতিকে GUI ফুল ফৰ্ম কি হয় তাকে ইয়াতে সুধিছে অপশ্যন এ দিয়া আছে জেনেৰেল ইউজাৰ ইণ্টাৰফেচ এইটো নহয় গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ য়েছ GUI ফুল ফৰ্ম হৈছে গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which software is used to browse the internet অপশ্যন এ দিয়া আছে অপাৰেটিং চিষ্টেম ইয়াতে নহয় এণ্টিভাইৰাছ নহয় ৱেব ব্ৰাউজাৰ য়েছ ৱেব ব্ৰাউজাৰ ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে কুৱেশ্যন নম্বৰ মই 24লৈ আহিছোঁ ইয়াতে সুধিছে which of the following is an input device তলৰ কোনটো এটা ইনপুট ডিভাইচ হয় মনিটৰটো ইনপুট ডিভাইচ হয় জানো মনিটৰটো এটা আউটপুট ডিভাইচ হয় প্ৰিণ্টাৰটো এটা আউটপুট ডিভাইচ হয় গতিকে ইয়াতে স্কেনাৰটো শুদ্ধ হ'ব যিহেতু স্পিকাৰটো এটা আউটপুট ডিভাইচে হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য স্মলেষ্ট ইউনিট অফ ডাটা ইন এ কম্পিউটাৰ ইজ গতিকে কম্পিউটাৰ যিটো স্মলেষ্ট ইউনিট সেইটো কি বুলি কোৱা হয় ডাটাৰ স্মলেষ্ট ইউনিট অপশ্যন এ দিয়া আছে বাইট নহয় বিট ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which memory is fastest গতিকে তলৰ কোনটো মেমৰি বহুত বেছি ফাষ্টেষ্ট তাকে সুধিছে অপশ্যন দি আছে ৰেম বহুত বেছি ফাষ্টেষ্ট নেকি নহয় তাৰ পাছত তললৈ চালে ৰমো নহয় কেছে মেমৰি বহুত বেছি ফাষ্টেষ্ট হয় দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য এক্সটেনশ্যন অফ এ পাৱাৰ পইণ্ট ফাইল অপশ্যন এ দিয়া আছে .pptx এইটো ইয়াতে শুদ্ধ উত্তৰ দেই অপশ্যন এটো এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which shortcut key is used to select all items গতিকে all items select কৰিবলৈ কোনটো shortcut key ইউজ কৰা হয় অপশ্যন এ দিয়া আছে Ctrl+A য়েছ Ctrl+A ইউজ কৰা হয় ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which of the following is not an operating system গতিকে তলৰ কোনটো এটা অপাৰেটিং চিষ্টেম নহয় লিনাক্সটো এটা অপাৰেটিং চিষ্টেম হয় যিটো ফ্ৰী এণ্ড অ'পেন চ'ৰ্চ হয় দেই উইণ্ড'জটোতো হয়ে আমি জানোৱে এণ্ড্ৰইডো এটা অপাৰেটিং চিষ্টেম গতিকে অৰেকল এটা অপাৰেটিং চিষ্টেম নহয়
এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ডাজ বায়'ছ ষ্টেণ্ড ফৰ গতিকে বায়'ছৰ ফুল ফৰ্মটো কি হয় ইয়াত তাকে সুধিছে অপশ্যন এ দিয়া আছে বেছিক ইনপুট আউটপুট ছিষ্টেম য়েছ অপশ্যন এটো শুদ্ধ উত্তৰ হয় আৰু এইটো আগতে আহিছে দেই এইটো আগতে আমাৰ যি গুৱাহাটী হাইকোৰ্টৰ JEE এক্সাম এইটো আগতে কুৱেশ্যন সোধা দেখা গৈছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ছফ্টৱেৰ প্ৰটেক্টছ কম্পিউটাৰ ফ্ৰম ভাইৰাছ গতিকে কোনটো ছফ্টৱেৰ আমাৰ কম্পিউটাৰটোক আমাৰ ৰক্ষা কৰে ভাইৰাছৰ পৰা ঠিক আছে অপশ্যন এ দিয়া আছে কম্পাইলাৰ নেকি কম্পাইলাৰ নহয় ফায়াৰৱেল নহয় এণ্টিভাইৰাছ অপশ্যন চিটো শুদ্ধ উত্তৰ এতিয়া আহিছে মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ডিভাইচ ইজ ইউজ টু প্ৰিণ্ট ডকুমেণ্টছ গতিকে ডকুমেণ্টছসমূহ প্ৰিণ্ট কৰিবলৈ কোনটো ডিভাইচ ইউজ কৰা হয় ঠিক আছে অপশ্যন ইয়াতে এ দিয়া আছে প্লটাৰ নহয় প্ৰিণ্টাৰ ইউজ কৰা হয় দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ PDF গতিকে PDFৰ ফুল ফৰ্ম কি আমি সকলোৱে হয়তো PDF ইউজ কৰিয়ে থাকোঁ এতিয়াও মই এইটো PDFটো শ্বেয়াৰ কৰি আপোনালোকক পঢ়াইছোঁ গতিকে এই PDFৰ ফুল ফৰ্মটোনো কি হয় ইয়াতে অপশ্যন এ দিয়া আছে পৰ্টেবল ডকুমেণ্ট ফাইল এইটো নহয় অপশ্যন বি দিয়া আছে পাৰ্চনেল ডকুমেণ্ট ফৰ্মেট এইটো নহয় তাৰ পাছত অপশ্যন চি দিয়া আছে পৰ্টেবল ডকুমেণ্ট ফৰ্মেট য়েছ পৰ্টেবল ডকুমেণ্ট ফৰ্মেট ঠিক আছে এতিয়া হৈছে মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ এ ক্লাউড ষ্ট'ৰেজ গতিকে তলৰ কোনটো এটা ক্লাউড ষ্ট'ৰেজৰ এক্সাম্পল হয় ঠিক আছে অপশ্যন এ দিয়া আছে পেন ড্ৰাইভ নেকি পেন ড্ৰাইভ ইয়াতে শুদ্ধ উত্তৰ নহয় দেই তাৰ পাছত হাৰ্ড ডিস্ক নহয় গুগল ড্ৰাইভ য়েছ গুগল ড্ৰাইভ হৈছে এটা ক্লাউড ষ্ট'ৰেজ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কিজ ইউজ টু ৰিফ্ৰেছ এ ৱেব পেজ গতিকে এখন ৱেব পেজ আমি ৰিফ্ৰেছ কৰিবলৈ কোনটো আমি কি ইউজ কৰোঁ অপশ্যন এ দিয়া আছে F2 ইউজ নকৰোঁ অপশ্যন বিত দিয়া আছে F5 য়েছ আমি F5 ইউজ কৰোঁ দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ইন MS Excel হুইচ চিম্বল ইজ ইউজ টু বিফ'ৰ এ ফৰ্মুলা গতিকে আমি MS Excelত আমি এটা ফৰ্মুলা পুট কৰাৰ আগত প্ৰথম অৱস্থাত আমি কোনটো চিম্বল ইউজ কৰিব লাগে অপশ্যন এ দিয়া আছে প্লাছ নহয় হেজ নহয় ইকুৱেল চিন য়েছ অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 37 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এ চাৰ্চ ইঞ্জিন তলৰ কোনটো এটা চাৰ্চ ইঞ্জিন হয় জিমেইলটো নহয় ক্ৰমটো এটা চাৰ্চ ইঞ্জিন নেকি আমাৰ ক্ৰমটো নহয় গুগল ইয়াতে শুদ্ধ উত্তৰ দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ডাজ LAN ষ্টেণ্ড ফৰ গতিকে LANৰ ফুল ফৰ্মটো কি লোকেল এৰিয়া নেটৱৰ্ক নেকি লোকেল এৰিয়া নেটৱৰ্ক য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ষ্ট'ৰেজ ডিভাইচ ইউজেছ লেজাৰ টেকন'লজি গতিকে তলৰ কোনটো ষ্ট'ৰেজ ডিভাইচে লেজাৰ টেকন'লজি ইউজ কৰে অপশ্যন এ দিয়া আছে হাৰ্ড ডিস্কে নকৰে অপশ্যন বি দিয়া আছে পেন ড্ৰাইভেও নকৰে CD and DVD এইটো শুদ্ধ উত্তৰ কি কৰে লেজাৰ টেকন'লজি ইউজ কৰে এতিয়া যে মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এ চিষ্টেম ছফ্টৱেৰ গতিকে তলৰ কোনটো এটা চিষ্টেম ছফ্টৱেৰ হয় MS Word নেকি নহয় এক্সেল নহয় উইণ্ডোজ ইয়াতে শুদ্ধ উত্তৰ এতিয়া যে মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কিজ ইউজ টু ৰিনেম এ ফাইল অৰ ফল্ডাৰ গতিকে তলৰ কোনটো কি এটা ফাইল ৰিনেম কৰিবলৈ ইউজ কৰা হয় দেই অপশ্যন এ দি আছে F1 নেকি নহয় F2 ইয়াতে শুদ্ধ এতিয়া যে মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এন আউটপুট ডিভাইচ গতিকে তলৰ কোনটো এটা আউটপুট ডিভাইচ হয় কিবোৰ্ড নেকি কিবোৰ্ডটো এটা কি বুলি জানো ইনপুট ডিভাইচ গতিকে এটো নহয় মাউসটো হৈছে এটা ইনপুট ডিভাইচ এটো নহয় মনিটৰ য়েস মনিটৰ ইয়াতে শুদ্ধ উত্তৰ দেই এতিয়া এসম মই কোৱেশ্চন নম্বৰ 44 লৈ ইয়াতে সুধিছে হুইচ পাৰ্ট অফ দ্য কম্পিউটাৰ পাৰফৰ্মছ এৰিথমেটিক অপাৰেশনছ অপশ্যন এ দিয়া আছে কন্ট্ৰোল ইউনিট নেকি কন্ট্ৰোল ইউনিট ইয়াতে শুদ্ধ উত্তৰ নহয় মেমৰি ইউনিট নহয় অপশ্যন সি ALU য়েস অপশ্যন সি টু ইয়াতে শুদ্ধ উত্তৰ হয় দেই এতিয়া সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য এক্সটেনশ্যন অফ এ টেক্সট ফাইল
ইয়াতে অপশ্যন এ দি আছে ডট ডক এক্স নেকি ইয়াতে অপশ্যন এটো শুদ্ধ উত্তৰ নহয় বিটো নহয় চিটো ইয়াতে শুদ্ধ উত্তৰ দেই এতিয়া আছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ শ্বৰ্টকাট কি ইজ ইউজ টু পেষ্ট কপিড টেক্সট গতিকে কোনটো শ্বৰ্টকাট কি ইউজ কৰা হয় আমি পেষ্ট কৰিবলৈ দেই অপশ্যন এ দিয়া আছে কণ্ট্ৰল প্লাছ চি নেকি কণ্ট্ৰল প্লাছ চি ইয়াতে শুদ্ধ উত্তৰ নহয় কণ্ট্ৰল প্লাছ এক্স নহয় ইয়াতে শুদ্ধ উত্তৰ কণ্ট্ৰল প্লাছ ভি অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ডিভাইচ কানেক্টছ টু ডিফাৰেণ্ট নেটৱৰ্কছ অপশ্যন এ দিয়া আছে আপোনাৰ HUB হাব নেকি নহয় ছুইচ নহয় ৰোটাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময়ৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ টাইপ অফ মেমৰি ইজ ইউজ ডিউৰিং কম্পিউটাৰ বুটিং অপশ্যন এ দি আছে ৰেম নেকি ৰেম নহয় ৰম ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ডাজ WWW ষ্টেণ্ড ফৰ গতিকে WWW ফুল ফৰ্মটো কি হয় অপশ্যন এ দিয়া আছে ৱৰ্ল্ড ৱাইড ৱেব নেকি ৱৰ্ল্ড ৱাইড ৱেব এইটো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া এই সময়ৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰগ্ৰেমিং লেংগুৱেজ গতিকে তলৰ কোনটো এটা প্ৰগ্ৰেমিং লেংগুৱেজ নহয় তাকে সুধিছে দেই অপশ্যন এ দিয়া আছে চি নেকি চিটো ইয়াতে এইটো শুদ্ধ উত্তৰ নহয় জাভা নহয় পাইথন নহয় MS Excel ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ শ্বৰ্টকাট ইজ ইউজ টু ছেভ এ ডকুমেণ্ট অপশ্যন এ দি আছে কণ্ট্ৰল প্লাছ পি ইয়াতে শুদ্ধ উত্তৰ নহয় কণ্ট্ৰল প্লাছ এ নহয় কণ্ট্ৰল প্লাছ এছ য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ইউনিট মেজাৰ্ছ দ্য স্পীড অফ CPU অপশ্যন এ দি আছে বাইটছ নেকি এইটো শুদ্ধ উত্তৰ নহয় তাৰ পাছত অপশ্যন বি দি আছে হাৰ্টজ য়েছ হাৰ্টজ ইয়াতে শুদ্ধ উত্তৰ দেই এতিয়া এই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ মালৱেৰ কি হয় অপশ্যন এ দিয়া আছে ইউজফুল ছফ্টৱেৰ নেকি ইউজফুল ছফ্টৱেৰ ইয়াতে এইটো নহয় ছিষ্টেম ছফ্টৱেৰ নহয় হাৰ্মফুল ছফ্টৱেৰ য়েছ মালৱেৰ হৈছে হাৰ্মফুল ছফ্টৱেৰ দেই এতিয়া এই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ এন ইমেইল ডিভাইচ গতিকে তলৰ কোনটো এটা ইমেইল ডিভাইচৰ এক্সাম্পল হয় অপশ্যন এ দিয়া আছে ফেচবুক নহয় জিমেইল ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ শ্বৰ্টকাট অপেনছ টাস্ক মেনেজাৰ ডাইৰেক্টলি অপশ্যন এ দিয়া আছে কণ্ট্ৰল প্লাছ অল প্লাছ ডিলিট এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে কণ্ট্ৰল প্লাছ শিফ্ট প্লাছ এস্কেপ য়েছ অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ডিভাইচ ইজ ইউজ টু টেক এ হাৰ্ড কপি অপশ্যন এ দিয়া আছে মনিটৰ নহয় স্কেনাৰ নহয় প্ৰিণ্টাৰ শুদ্ধ উত্তৰ এতিয়া এই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউএছবিৰ ফুল ফৰ্ম কি হয় এইটো বহুত ইম্পৰ্টেণ্ট হয় ইউনিভাৰ্চেল চিৰিয়েল বাছ য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ এক্সেল ফিচাৰ এলাউজ অট'মেটিক কেলকুলেশ্যন অপশ্যন এ দিয়া আছে টেবুল নেকি টেবুল ইয়াতে নহয় ফৰ্মুলা ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কি কম্বিনেশ্যন লক্স দ্য কম্পিউটাৰ অপশ্যন এ দি আছে কণ্ট্ৰল প্লাছ এল নেকি এইটো শুদ্ধ উত্তৰ নহয় কণ্ট্ৰল প্লাছ অল প্লাছ এল এইটো নহয় অপশ্যন চি দি আছে উইণ্ড'জ প্লাছ এল ইয়াতে এইটো শুদ্ধ উত্তৰ দেই এতিয়া এই সময়ৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ছফ্টৱেৰ ইজ ইউজ টু ক্ৰিয়েট প্ৰেজেণ্টেশ্যন অপশ্যন এ দি আছে MS ৱৰ্ড নেকি MS ৱৰ্ড ইয়াতে নহয় MS এক্সেলো নহয় অপশ্যন চি দি আছে MS পাৱাৰপইণ্ট ইয়াতে চিটো শুদ্ধ উত্তৰ এতিয়া এই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ শ্বৰ্টকাট কি ইজ ইউজ টু ক্ল'জ দ্য এক্টিভ উইণ্ড' ইয়াতে অপশ্যন এ দি আছে কণ্ট্ৰল প্লাছ W নেকি কণ্ট্ৰল প্লাছ W ইয়াতে শুদ্ধ উত্তৰ নহয় অল্ট প্লাছ F4 য়েছ অল্ট প্লাছ F4 ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময়ৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এ ষ্ট'ৰেজ ডিভাইচ গতিকে তলৰ কোনটো এটা ষ্ট'ৰেজ ডিভাইচ হয় কিবৰ্ড নেকি কিবৰ্ড নহয় এইটো দেখিয়ে গম পায় মাউচটো নহয়
হাৰ্ড ডিস্ক য়েছ হাৰ্ড ডিস্ক এটা ষ্ট'ৰেজ ডিভাইচ এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ফাংচন কি ইজ ইউজ টু অ'পেন হেল্প ইন মষ্ট প্ৰগ্ৰেমছ অপশ্যন এ দিয়া আছে F1 নেকি F1 হয় এইটো শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ পাৰ্ট কণ্ট্ৰলছ অল অপাৰেশ্যনছ অফ দ্য কম্পিউটাৰ গতিকে কোনটো পাৰ্টে আমাৰ কম্পিউটাৰৰ সকলো অপাৰেশ্যন কণ্ট্ৰল কৰে অপশ্যন এ দিয়া আছে ALU নহয় মেমৰি নহয় কণ্ট্ৰল ইউনিট ইয়াতে শুদ্ধ উত্তৰ এতিয়া চাওক ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ছিষ্টেম ছফ্টৱেৰ গতিকে তলৰ কোনটো এটা ছিষ্টেম ছফ্টৱেৰ এক্সাম্পল হয় MS ৱৰ্ড নেকি নহয় MS এক্সেল নহয় তাৰ পাছত আহি গ'ল আপোনাৰ উইণ্ডোজ য়েছ উইণ্ডোজ ইয়াতে শুদ্ধ উত্তৰ এইটো কি হয় এক্সাম্পল অফ ছিষ্টেম ছফ্টৱেৰ ঠিক আছে এতিয়া এই সময়ে পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কমাণ্ড ইজ ইউজ টু শ্বাট ডাউন এ কম্পিউটাৰ গতিকে কোনটো কমাণ্ড ইউজ কৰা হয় কম্পিউটাৰটো শ্বাট ডাউন কৰিবলৈ অপশ্যন এ দিয়া আছে ৰিষ্টাৰ্ট নেকি ৰিষ্টাৰ্ট নহয় শ্লিপ নহয় শ্বাট ডাউন য়েছ শ্বাট ডাউন ইয়াতে শুদ্ধ উত্তৰ এতিয়াই চাওঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য এক্সটেনশ্যন অফ এন ইমেজ ফাইল অপশ্যন এ দিয়া আছে .exe নেকি নহয় .mp3 নেকি নহয় .jpg ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোইং ইজ নট এন ইনপুট ডিভাইচ গতিকে তলৰ কোনটো এটা ইনপুট ডিভাইচ নহয় মাউচ নেকি মাউচটো ইনপুট ডিভাইচ হয় গতিকে এইটো নহ'ব কিবৰ্ড নহ'ব স্কেনাৰ নহ'ব প্ৰিণ্টাৰ ইয়াতে শুদ্ধ উত্তৰ কিয়নো প্ৰিণ্টাৰটো হৈছে এটা কি আউটপুট ডিভাইচ ঠিক আছে এতিয়া চাওঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ডাজ ৰেম ষ্টেণ্ড ফৰ গতিকে ৰেমৰ ফুল ফৰ্ম কি হয় অপশ্যন এ দিয়া আছে ৰিড এক্সেছ মেমৰি নেকি নহয় ৰেণ্ডম এক্সেছ মেমৰি য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ এক্সেল ফিচাৰ এৰেঞ্জেছ ডাটা ইন এচেণ্ডিং অৰ ডিচেণ্ডিং অৰ্ডাৰ অপশ্যন এ দিয়া আছে ফিল্টাৰ নেকি ফিল্টাৰ নহয় শ্বৰ্ট ইয়াতে শুদ্ধ উত্তৰ দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ছফ্টৱেৰ ইজ ইউজ টু মেক কেলকুলেশ্যনছ ইন টেবুলাৰ ফৰ্ম অপশ্যন এ দিয়া আছে MS ৱৰ্ড ইয়াতে শুদ্ধ উত্তৰ নহয় MS এক্সেল ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ডিভাইচ হেল্পছ ইন কানেক্টিং ইণ্টাৰনেট টু কম্পিউটাৰ অপশ্যন এ দিয়া আছে স্কেনাৰ ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে মডেম য়েছ মডেম ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ OS গতিকে OSৰ ফুল ফৰ্মটো কি হয় তাকে সুধিছে দেই অপশ্যন এ দিয়া আছে অ'পেন ছফ্টৱেৰ নেকি নহয় অপাৰেটিং ছিষ্টেম ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ শ্বৰ্টকাট অ'পেনছ ফাইল এক্সপ্ল'ৰাৰ তললৈ স্ক্ৰল কৰিলে দেখা পাম অপশ্যন এ দিয়া আছে Windows+E এইটো শুদ্ধ উত্তৰ এইটোৱে ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোইং ইজ এ চাৰ্চ ইঞ্জিন গতিকে তলৰ কোনটো এটা চাৰ্চ ইঞ্জিন হয় এইটো আগতেও আহিছিলে গতিকে এইটো আপোনালোকে কি হয় মোক কমেণ্ট ছেকশ্যনত জনাব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ টাইপ অফ ছফ্টৱেৰ ইজ MS ৱৰ্ড গতিকে MS ৱৰ্ডটো কি টাইপৰ এটা ছফ্টৱেৰ হয় অপশ্যন এ দিয়া আছে ছিষ্টেম ছফ্টৱেৰ নেকি ছিষ্টেম ছফ্টৱেৰ নহয় এপ্লিকেশ্যন ছফ্টৱেৰ ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কি ইজ ইউজ টু মুভ দ্য টেক্সট চেল ইন এক্সেল অপশ্যন এ দি আছে এণ্টাৰ নেকি নহয় ইয়াতে টেবটো শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ডাজ ISP ষ্টেণ্ড ফৰ গতিকে ISPৰ ফুল ফৰ্মটো কি হয় ইয়াত তাকেই সুধিছে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ নেকি য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ডিভাইচ ইজ ইউজ ফৰ ভিডিঅ' কলিং গতিকে ভিডিঅ' কলিঙৰ কাৰণে তলৰ কোনটো ডিভাইচ ইউজ কৰা হয় প্ৰিণ্টাৰ নেকি
প্ৰিণ্টাৰ নহয় ৱেবকেম য়েছ ৱেবকেম ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্ন তথা আজিৰ অন্তিমটো প্ৰশ্ন ইয়াতে সুধিছে হুইচ অপশ্যন ইজ ইউজ টু প্ৰটেক্ট এ ফাইল উইথ পাছৱৰ্ড অপশ্যন এ দিয়া আছে ছেভ এজ ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া আছে এনক্ৰিপ্ট য়েছ এনক্ৰিপ্ট ইয়াতে শুদ্ধ উত্তৰ গতিকে আজিলৈ ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকে মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ